জয় হিন্দ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল এবিআর আজিজৰ ব্লগ। আজি গৈ আছো এখন ধুনীয়া ঠাইত ফুৰিব। যিমানেই আমি ডাঙৰ হৈ আহিছো সিমানেই বন্ধুসকলক এতিয়া লগ নোপোৱা হৈ আছো। হঠাৎ কেইজনমান বন্ধু একেলগ হোৱাৰ পিছতে এটা ঠাইৰ ফুৰাৰ কাৰণে সিদ্ধান্ত কৰা হ'ল। তেনেহ'লে ব্লগ আপোনালোকে মোৰ লগত জাৰ্নিটো আৰম্ভণিৰ পৰা আৰম্ভ কৰো। মোৰ সন্মুখত দেখা পাইছে এটা বাইকত বহি আছে নুৰুল আৰু ড্ৰাইভিং কৰি আছে লাল বাদশা মোৰ বন্ধু হয়। এখেতে ইণ্ডিয়ান আৰ্মিৰ চাকৰি পাইছে, ট্ৰেইনিং কমপ্লিট কৰি কিনে এতিয়া ঘৰত আহিছে, আমাৰ লগতে ফুৰিবলৈ যাবলৈ ওলাইছে। 8-9 দিন ধৰি অসমত দি আছে ধাৰাসাৰ বৰষুণ। ৰাস্তাৰ দুকাষতে গছপুলি লগোৱা আছে। পৃথিৱীৰ সকলো ৰাস্তাৰ কাষতে এনেকুৱা যদি গছপুলি লগোৱা থাকিলেহেঁতেন কিমান যে ধুনীয়া লাগিলেহেঁতেন। ইয়াৰ উপৰিও ৰাস্তাৰ সহজতে ভাঙি নগলেহেঁতেন আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা পালেহেঁতেন। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমি গলেহেঁতেন আৰু অক্সিজেনৰ পৰিমাণৰ বৃদ্ধি পালেহেঁতেন। जब जब सांस भरती हूँ तेरे देखी गलियों से मैं हर रोज गुजरती हूँ। हवा के जैसे चलता है तू, मैं रेत जैसे उड़ती हूँ। कौन तुझे यूं प्यार करे। বৰ্তমান আছো আমি বঙাইগাঁও জিলাৰ অৱাইগুৰি টাউনত। ইয়াত পাই গলো নাৰিকলৰ বাগান আৰু নাৰিকলৰ বাগান ইমানেই ডাঙৰ যে আমি ভাবাৰ বাহিৰতে। এই নাৰিকল বাগান হৈছে অৱাইগুৰিৰ ভিতৰতে সোমাই গলে পোৱা যায় নাৰিকল বাগান। মাজেৰে গৈ আছে ৰাস্তা আৰু দু চাইডতে আছে নাৰিকল গছ। পাই গলো সুৰংগৰ মাজেদি আমি গৈ আছো আৰু ওপৰেৰে যায় ট্ৰেইন। আহি পাই গলো চলন্ত পাৰা আৰু হাইৱে এটা। ইয়াতে হাইৱেৰে আমি ডাইৰেক্ট চিধা গৈ থাকিম। ইয়া হ'ল ইণ্ডিয়ান আৰ্মি লাল বাদশা ড্ৰাইভিং কৰি আছে আৰু পিছত বহি আছে নুৰুল। मेरी नज़र का सफर तुझ पे ही आके रुके, कहने को बाकी है। ইয়া হৈছে মই আৰু মোৰ পিছফালে দেখা পাই আছে বাইক আহি আছে আৰু মানে 3টা বাইক আহি আছে মোৰ পিছত, মানে 4টা বাইক আমি ওলাইছো 8জন বন্ধু প্ৰায় হেলমেট লৈ। कहना था जो कह चुकी, मेरी निगाहें तेरी निगाहों पे, तुझे खबर क्या बेखबर। ইয়া পাই গলো আমি কাবাইটাৰী অভাৰ ব্ৰিজৰ ওপৰেৰে আমি আহি আছো। বন্ধুসকলক খুবেই মিছ কৰো সঁচাই। যিমানে দিন গৈ আছে সিমানে বন্ধুসকলক লগ নোপোৱা হৈ আছো আৰু নিজৰ কামত ব্যস্ত হৈ আছে। হাইৱে গৈ আছো ৰাস্তাৰে আজি ৰ'দ ওলাইছে আৰু ইয়াত আছে দিয়া হৈছে আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। আহি পাই গলো জুবিৰগোপা অভাৰব্ৰিজ। এইটো অভাৰব্ৰিজ নতুনকৈ বনোৱা হৈছে আৰু অভাৰব্ৰিজৰ কাম সম্পূৰ্ণ শেষ হোৱা নাই যদিও অভাৰব্ৰিজেৰে যোৱা অহা চলি আছে। আহি পাইছো জুবিৰগোপা ব্ৰিজৰ ওচৰতে কৰে যে চাই আছে আপোনালোকে জুবিৰগোপা ব্ৰিজ, আৰু আমি আহিছো বহুকেইটা ফ্ৰেণ্ড একেলগ হৈ। তো কিমান ধুনীয়া এটা ভিউ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো। কেইটামান ফটোশ্বুট কৰিলে চাওক মোৰ ফটোখন কিমান বেয়া হৈছে আৰু তেওঁলোকৰ ফটো মই বহুতে ভালকৈ উঠাই দিছো আৰু মোৰ ফটোখন বহুতে বেয়াকে উঠাই দিছে। মোৰ কপালটোৱে বেয়া। এয়া চাওক, এয়া হৈছে জুবিৰগোপা ব্ৰিজ।
এই ব্ৰিজখনৰ আৰু এখন নাম হৈছে নৰনাৰায়ণ সেতু। লগতে আন এখন ব্ৰিজ বনাবলৈ আৰম্ভ কৰিছে। এই ব্ৰিজখন হ'ল গোৱালপাৰা জিলাত। নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। লগ পাই আছো নতুন আন এটি ভাল ভিডিঅ'ত। जिस दिन तुझको ना देखूं, पागल पागल फिरती